আজি হৈছে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী আইৰ দিন আৰু আজি কানৰ স্কুলত এনেকৈ দিনটো পাৰ হ'ল। ওচৰতে যিহেতু কাষতে স্কুলখন লাগিয়েই আছে আৰু সদায় নহ'লেও মাজে সময়ে প্ৰায় স্কুললৈ আনি থকা হয় আৰু বাইদেউসকলেও সকলোৱে মাতিছিলে। সেইকাৰণে আজি মোৰো ডিউটি নাই, কানুক স্কুলখনলৈ লৈ আহিলোঁ। আহিয়ে দেখিছোঁ সকলোবিলাকে ধুনীয়াকৈ নিজৰ নিজৰ কামবিলাক কৰি আছে। প্ৰথমতে ডাঙৰ মানুহখিনিয়ে এনেকৈ ধূপ জ্বলাই সেৱা জনাইছে আৰু খুব চিজিলভাৱে কামখিনি কৰা হৈছে, দেখি ভাল লাগিছে। তাৰপিছত আৰু সৰু ল'ৰা ছোৱালীখিনিয়ে এটা এটাকৈ সিহঁতক চাই দিবলগীয়া হৈছে। তেনেকৈ ধূপ এডাল দিছে জ্বলাবলৈ, তেনেকৈ সেৱা কৰিছে আৰু আমাৰ কানো তাৰ মাজতে মানে উলুক পুলুক কৰি আছে, সকলোতকৈ সৰু যিহেতু সি। আৰু আজি পৰিৱেশটো তাৰ কাৰণে একেবাৰে নতুন, আগতে কেতিয়াও দেখা নাই। সকলোবিলাক সি ভালদৰে চাইছে, কোনে কেনেকৈ কি কৰি আছে। আৰু এই অকণমানিজনীক চাওকচোন, একেবাৰে সৰু, ইমান মৰম লগা দেখিবলৈ। আৰু একেবাৰে অনুষ্টুপীয়াকৈ খুব চিজিলভাৱে সকলোবিলাক কাৰ্য তেওঁলোকে কৰি গৈছে। এতিয়া সকলোৱে আকৌ এনেকৈ প্ৰাৰ্থনা কৰিছে। তাৰপিছত সেয়া ল'ৰা ছোৱালীখিনি অলপ খেলিছে বাহিৰত, এনেকৈ সৰু সৰু কণমানি ল'ৰা ছোৱালী। আৰু আমাৰ সেয়া সোঁফালে জঁপিয়াবলৈ লাগিছে। আৰু সিহঁতক এনেকৈ বহিবলৈ দিয়া হ'ল, তাৰপিছত প্ৰসাদ খাবলৈ দিয়া হ'ল। আমাৰ দুইখন হাতে একদম খাইছে, সোঁ হাতেও খাইছে, বাওঁ হাতেও খাইছে, পূৰা খাইছে। কুঁহিয়াৰ খাই আছে, কল খাই আছে তেনেকৈ। আৰু তাৰপিছতে সিহঁতক পায়স দিয়া হ'ল খাবলৈ। আৰু বেছি সময় নৰলোঁ, খুৱাই বোৱাই তাক লৈ আহিলোঁ মই সোনকালে, যিহেতু আকৌ শুবৰো টাইম হৈ যায়। সেইকাৰণে স্কুলত থাকিলে টাইমবিলাক নহ'লে যাবগৈ তেনেকৈ, সেইকাৰণে মই লৈ আহিলোঁ। আৰু আজিৰ দিনটো অভিজ্ঞানৰ প্ৰথম সৰস্বতী পূজাৰ দিন এনেকৈ গ'ল।